বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। ইতিমধ্যে বৰাক ভেলীৰ লগত ৰেল যাত্ৰা বিচ্যুতি ঘটাৰ ফলত বহুতো প্ৰাৰ্থীয়ে গ্ৰেড 4 ইণ্টাৰভিউত বহিব পৰা নাছিল আৰু যাৰ বাবে চৰকাৰৰ তৰফৰ পৰা এখন জাননী আহিছিল আৰু পুনৰ ৰিচিডিউল কৰা হ'ব বুলি জনাইছিল। গতিকে সেই উল্লেখযোগ্য নটিছখন পুনৰ আহিছে আৰু এইখনত জনোৱা হৈছে যে যিসকল প্ৰাৰ্থীয়ে ৰেল বিচ্যুতি ঘটাৰ বাবে ৰেলৰ সংযোগ নঘটাৰ ফলত সংযোগ বাজ্যত হোৱাৰ বাবে যিসকল প্ৰাৰ্থীয়ে ইণ্টাৰভিউ দিব নোৱাৰিলে তেওঁলোকক পুনৰ ইনভাইট কৰা হৈছে ইণ্টাৰভিউৰ বাবে আৰু এখন নটিছ আহিছে SLRCৰ তৰফৰ পৰা। ইয়াত আপোনালোকে দেখিছে যে ইন কানেকশ্যন উইথ দ্য কমিশ্যনছ প্ৰেছ নোট, এইটো যিটো আপোনালোকৰ ভাইট নাম্বাৰ আছে সেইমতে date 1/7/2025 regarding allotment of alternative date for interview in respect of the candidates from Dima Hasao and Borak Valley districts who were unable to appear in interview due to disruption of road and rail communication from the above mentioned district to Guwahati from 24th June to 30th June 2025. 24 জুনৰ পৰা 30 জুনৰ ভিতৰত যিসকলে স্থলপথ আৰু ৰেলপথ সংযোগ বিচ্যুত হোৱাৰ বাবে তেওঁলোকে ইণ্টাৰভিউ দিব নোৱাৰিলে 24 জুনৰ পৰা 30 জুন তাৰিখলৈকে তেওঁলোকৰ বাবে 7 জুলাই তাৰিখে পুনৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। গতিকে দ্য কমিশ্যন হেজ ডিচাইডেড টু হোল্ড দ্য ইণ্টাৰভিউ ফৰ দ্য কনচাৰ্ণ কেণ্ডিডেটছ অন 7 জুলাই। 7 জুলাই তাৰিখে আপোনালোকৰ ইণ্টাৰভিউসমূহ অনুষ্ঠিত হ'ব। দ্য কেণ্ডিডেটছ ফ্ৰম ডিমা হাছাও এণ্ড বৰাক ভেলী ডিষ্ট্ৰিক্টছ হু ৱেৰ আনএবল টু এপিয়াৰ ইন ইণ্টাৰভিউজ in the scheduled dates during the periods as mentioned above may download their admit cards afresh for appearing in the interviews as per the revised schedule. আপোনালোকে পুনৰ ডাউনলোড কৰিব লাগিব যিসকল আপোনালোকে নোৱাৰিলে দিব, ক্লাছ 8 লেভেলেই হওক বা ক্লাছ 10 লেভেলেই হওক, যিসকলে আপোনালোকে নোৱাৰিলে আমি লিংকটো দি দিম আপোনালোকে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু টাইম ভেনু আৰু আদাৰ ডিটেইলছ ফৰ ইণ্টাৰভিউ উইল বি এভেইলেবল ইন দ্য এডমিট কাৰ্ড। এডমিট কাৰ্ডসমূহতে আপোনালোকৰ সকলো লিখা থাকিব। দ্য কেণ্ডিডেটছ আৰ এডভাইজ টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ ASSEB নতুবা সেৱাত আপোনালোকে যাব www.sebaonline.org নতুবা আমি ডাইৰেক্ট লিংক দুটা দিয়ে দিম ডাউনলোড কৰিব পৰা। আপোনালোকে 3 তাৰিখৰ 4 বজাৰ পৰা যিহেতু পাৰিব আজিৰ পৰাই আপোনালোকে অৰ্থাৎ পাৰিব, গতিকে আপোনালোকে চাব আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহি গ'ল চাগে আৰু আপোনালোকৰ তাতে টাইম আৰু কোনখন কেতিয়াকৈ আপোনালোকৰ কোনটো শিফ্টত অনুষ্ঠিত হ'ব সকলো ডিটেইলছ থাকিব। আৰু কিবা যদি হেল্প লাগে ইয়াত নাম্বাৰ দিছে আৰু বাকীবিলাক ইনষ্ট্ৰাকশ্যন আগৰ যিখন নটিছত আছিলে সেইবিলাক আপোনালোকে চাই ল'ব। বাকী কি কি লাগিব কি কি নালাগিব সকলো বাকীখিনি একেই আছে, মাত্ৰ আপোনালোকৰ ডেটটো সলনি কৰি দিয়া হৈছে। এইটো হৈছে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড ফৰ ইণ্টাৰভিউ অফ SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ লেভেল পোষ্ট। ইয়াত আপোনালোকে এপ্লিকেশ্যন আৰু পাছৱৰ্ডটো ইনপুট কৰি লগ ইন কৰিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব। কোনোবাই যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে তেনেহ'লে আপোনালোকে ইয়াত ফৰগট পাছৱৰ্ড মাৰিলে আপোনালোকৰ আহি যাব। ইয়াৰ লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিম। আৰু এইটো হৈছে ৰিড আপ টু ক্লাছ 8 পোষ্টসমূহৰ বাবে যিসকলে আপোনালোকে পৰীক্ষা দিব নোৱাৰিলে 24 জুনৰ পৰা 30 জুনৰ ভিতৰত। গতিকে আপোনালোকে এপ্লিকেশ্যন আৰু পাছৱৰ্ড মাৰি লগ ইন কৰিলে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। গতিকে এইখনেই হৈছে SLRCৰ তৰফৰ পৰা বৰাক ভেলী আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীসকলৰ বাবে যিসকলে আপোনালোকে ইণ্টাৰভিউ দিব নোৱাৰিলে, ইণ্টাৰভিউত অৱতীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকৰ বাবে অহা গুৰুত্বপূৰ্ণ নটিছ। গতিকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেল ৰিয়েল ফেক্টছ আসাম ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।